সুদীৰ্ঘ ৭ বছৰ ধৰি বন্ধ হৈ থকা এখন চাহ বাগিচা ৰাজ্য কঁপোৱা ঘটনাৰ ঐতিহাসিক ৰায়দান ন্যায় পাবনে বাগিচাৰ শ্ৰমিকে ন্যায় পাবনে বাগিচাখনৰ স্বত্বাধিকাৰে ৰাজ্য কঁপোৱা এক ঘটনা সংঘটিত হৈছিল ২০১৭ চনৰ ১৩ ডিচেম্বৰত গোলাঘাট জিলাৰ বগীতলা চাহ বাগিচাত এডল উন্মত্ত শ্ৰমিকে আক্ৰমণ কৰিছিল বাগিচাখনৰ মালিক পক্ষক বোনাছৰ অন্যান্য সা সুবিধাজনিত কাৰণত একাংশ শ্ৰমিকে ঘেৰাও কৰিছিল সঞ্চালকৰ বাংলো বহি থকা অৱস্থাৰ পৰাই চুচৰাই আনি মাৰপিট কৰিছিল সঞ্চালক তথা অন্যতম স্বত্বাধিকাৰী সুধীৰ কুমাৰ ৰয়ক সেই সময়ত এই ঘটনা নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছিল নুমলীগড় আৰক্ষী চকীৰ আৰক্ষীৰ দল আৰক্ষীৰ সন্মুখতে একাধিক্ৰমে ঘটি গৈছিল ইটোৰ পাছত সিটো হিংসাত্মক ঘটনা একে সময়তে আৰক্ষীৰ সন্মুখতে হৈছিল এক গুলীচালনাৰ ঘটনাও মালিক পক্ষৰ এয়াৰ গানৰ গুলী লাগি আহত হৈছিল ১৭জনকৈ শ্ৰমিক সমগ্ৰ ঘটনাক নিয়ন্ত্ৰণলৈ আনিবলৈ বাগিচা কৰ্তৃপক্ষই একাধিক্ৰমে দুবাৰকৈ ঘোষণা কৰিছিল লকআউট প্ৰথমবাৰ দুই পক্ষৰ বুজাপৰা হৈ বাগিচাখনৰ পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছিল যদিও আকৌ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাগিচাখনত যাৰ ফলত পুনৰ দ্বিতীয়বাৰলৈ লকআউট ঘোষণা কৰিছিল বাগিচা কৰ্তৃপক্ষই তাৰ পাছতে একাংশ শ্ৰমিকৰ দাবী লকআউটৰ সময়ছোৱাত শ্ৰমিকসকলক দিব লাগে মজুৰি আৰু অন্যান্য সুবিধা যাৰ ফলত লকআউট উঠাই লোৱাৰ পাছতো কাম কৰিবলৈ আগবাঢ়ি নাহিল কোনো শ্ৰমিক এই ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় শ্ৰম আদালতে অৱশেষত দিলে ৰায়দান বাগিচা কৰ্তৃপক্ষই ঘোষণা কৰা দ্বিতীয় লকআউটক সম্পূৰ্ণ যুক্তিসংগত ঘোষণা এই ৰায়দানৰ পাছতেই বাগিচাখনৰ স্বত্বাধিকাৰী সুধীৰ কুমাৰ ৰয়ৰ অভিযোগ চাহ শ্ৰমিকক উচতনি দি আহিছে তৃতীয় পক্ষই আমি তো আগতে খুলি দিছো আমি বন্ধ কৰাই নাই আমাক যেতিয়া প্ৰহিবিটৰি অৰ্ডাৰটো আমি পাইছো তেতিয়াৰ পৰা আমাৰ খোলা নাই এইটো দিলে তাৰপিছত আপোনাৰ লাষ্ট যেতিয়া প্ৰহিবিটৰি অৰ্ডাৰটো আমাক দিছে তাৰপিছত আমাৰ খোলাই আছে এইটো আমিতো কেতিয়াও বন্ধ কৰাই নাই আমাৰ লকআউটটো আমি তেতিয়াই উঠাই দিছিলো এইটো আৰু চবক জাননীও দিয়া হ'ল এইটো লিখিত যেনেকুৱা আছে কোনো নাহে তাহাঁতি বাধা দিয়ে আপোনাৰ ১৩জন এই ডিছমিছ মানুহকেইটা আছে তাহাঁতৰ নামটো মই কৈ দিব পাৰোঁ অমীৰ তাঁতী বিদু তাঁতী জগদীশ জামুন তাৰপিছত আপোনাৰ এই কি কয় অজয় ৰাজেন সিং এইকেইটা মানুহ নাই নিদিয়ে সিহঁতে আৰু যোন মানুহে আপোনাৰ মোৰ লগত যদি কথা পতা গম পায় সিহঁতক লৈ পেলাই ক্লাব ঘৰত মাৰপিট কৰাব থু পেলাই দিব তাক চেলেকিব ক'ব এইবোৰ তাহাঁতৰ সাধাৰণ চাহ শ্ৰমিকক ভয় ভাবুকিৰে কাম কৰিবলৈ আগবাঢ়ি অহাৰ পৰা আঁতৰাই ৰাখিছে এছামে কোনোবাই কাম কৰিব বিচাৰিলে তেওঁক মাৰপিট বা অত্যাচাৰ কৰাৰো বিস্ফোৰক অভিযোগ সুধীৰ কুমাৰ ৰয়ৰ আনহাতে এছামে চাহ বাগিচাত অবৈধ ৰাজত্ব চলোৱাৰো অভিযোগ কৰাৰ লগতে বাগিচাখনৰ গছ-গছনি কাটি পাত ছিঙি বিক্ৰী কৰাৰো অভিযোগ উত্থাপন কৰে যাৰ প্ৰমাণ নিজ কেমেৰাত বন্দী কৰি ৰাখিছে স্বত্বাধিকাৰগৰাকীয়ে ইপিনে সমগ্ৰ অভিযোগ একেমুখে খণ্ডন কৰিছে বাগিচাখনৰ একাংশ শ্ৰমিকে আদালতৰ ৰায়দান এতিয়াও হাতত আহি নপৰাৰ বাবে শ্ৰমিকসকলৰ মাজত সৃষ্টি হৈছে বিভ্ৰান্তিৰ আদালতৰ ৰায়দানৰ পাছত চৰকাৰী হস্তক্ষেপত দুয়োপক্ষৰ এক আপোচ মীমাংসাৰ দাবী বাগিচাখনৰ শ্ৰমিকসকলৰ আন বাগিচাৰ দৰেই পৰ্যাপ্ত সুবিধাৰ আশ্বাস পালেই পুনৰ বাগিচাত কাম কৰিবলৈ ইচ্ছুক শ্ৰমিকসকল শ্ৰম আইনৰ মতে সকলো সুবিধা প্ৰদান কৰিলেই কাম কৰিবলৈ ৰাজি শ্ৰমিকসকল আমাৰ ৰাইজৰ মানে এটাই কথা হ'ল ৰাইজে মানে প্ৰাপ্য পাব আৰু বাগিচাত কাম কৰিব মানে কি পাব লগা আমাৰ বহুত প্ৰাপ্য পাবলগীয়া আছে যেনেকুৱা বাগিচাত মানে ধৰক আমাৰ ৰেচন থাকে পানী খৰি ইত্যাদি ধৰি একোৱে ফেচিলিটি নাই ইয়াত PF গেছুটি ধৰি একো নাই আজি মানুহবিলাকে 10 বছৰ 15 বছৰ হৈ গ'ল ঢুকাই যোৱা মানুহবিলাকে PF টকা পোৱা নাই আমি যেতিয়াই যাওঁ অফিচত মানে DC অফিচতে হওক বা লেবাৰ কমিশনাৰ অফিচতে হওক যেতিয়া আমি বাগিচাখনৰ ওপৰত আলোচনা কৰিবলৈ যাওঁ তেতিয়া তাহাঁতি এটাই কথা কয় যে বাগিচাখনৰ ওপৰত কেছ চলি আছে কি কেছ চলি আছে সেইটো আমাক অফিচিয়েল নজনায় মানে কিহৰ ওপৰত কেছ চলি আছে আৰু এতিয়া আপোনালোকৰ মুখত শুনিবলৈ পাইছোঁ যে মালিকে এনেকুৱা এখন নটিফিকেশ্যন আহিছে বাগিচাখন খোলাৰ ওপৰত গতিকে আমাৰ ওপৰতো বাগিচাখনৰ ওপৰত লেবাৰ কোৰ্টত কেছ চলি আছে আমি কেছটো চলাই আছোঁ আজি ডেটলৈকে মানে তাৰ পৰা কোনো ধৰণৰ আমি নটিফিকেশ্যন পোৱা নাই আৰু মালিকে নিজববীয়াকে অকলশৰীয়াকে কেনেকৈ নটিফিকেশ্যন পাইছে আমাৰ তাত সন্দেহ আছে আৰু আমাৰ ৰাইজৰ এটাই দাবী হ'ল আমি যেতিয়ালৈকে মানে ৰাইজে প্ৰাপ্য নাপায় তেতিয়ালৈকে আমি বাগিচাত কাম কৰিবলৈ নাই প্ৰাপ্য মানে কেনেকুৱা প্ৰাপ্য আমাৰ যিখিনি লাইবিলিটি আছে পাবলৈ আজি মানুহবিলাকে
ধৰক 15-20 বছৰ হৈ গ'ল ঢুকাই যোৱা মানুহবিলাকে আজিলৈকে PF টকা পোৱা নাই আৰু আমাৰ বাগানৰ মানুহৰ কথা আপোনালোকে জানে যে আমাৰ তেনেকুৱা একো পুঁজি নাই PFৰ বাহিৰে আৰু সেই টকাখিনি মালিকে আত্মসাৎ কৰি থৈছে আজি ডেটলৈকে আমাৰ মানুহে পোৱা নাই গতিকে যিমান আমাৰ লাইবিলিটি আছে পাবলগীয়া প্ৰাপ্য আছে গোটেইখিনি নোপোৱালৈকে চৰকাৰৰ ঘৰত বহি পেলাই আলোচনা নোহোৱালৈকে আমি দুইটা পক্ষ আলোচনা নোহোৱালৈকে আমি বাগিচাত কাম কৰিবলৈ নাই এই ঘটনাৰ পাছত বাগিচা কৰ্তৃপক্ষ আৰু শ্ৰমিক পক্ষৰ মাজত মুঠ 101টা গোচৰ দাখিল হৈছিল প্ৰশাসনৰ অৱহেলাৰ বাবে পূৰ্বে উদয়ন চাহ বাগিচাৰ মালিক ৰূপক গগৈক শ্ৰমিকে নৃশংসভাৱে হত্যা কৰি জ্বলাই দিছিল যোৰহাটত চিকিৎসককো হত্যা কৰিছে আৰু বহু ঘটনা পূৰ্বে সংঘটিত হৈছিল এতিয়া প্ৰশ্ন উত্থাপন হৈছে শ্ৰম আদালতে প্ৰদান কৰা এই ঐতিহাসিক ৰায়দানৰ পাছত উভয় পক্ষই বুজাবুজিলৈ আহিবনে সেই সময়ত আৰক্ষীৰ সন্মুখতে সংঘটিত হৈছিল হিংসাত্মক ঘটনা বৰ্তমান সময়ত আৰক্ষী আৰু প্ৰশাসনে সহযোগিতা আগবঢ়াই শ্ৰমিক আৰু মালিক পক্ষক ন্যায় প্ৰদান কৰাত সহযোগিতা আগবঢ়াবনে যিহেতু বন্ধ হৈ থকা চাহ বাগিচাখন এতিয়া সেউজীয়া চাহ গছৰ পৰিৱৰ্তে ভৰি পৰিছে হাবি জংঘলেৰে পুনৰ অন্য এক পৰিস্থিতিয়ে গা কৰি উঠাৰ পূৰ্বে বাগিচাখনলৈ শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ দাবী সকলো পক্ষৰ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট